নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো এটো দশম শ্ৰেণী ত্ৰিকোণমিতি পৰিচয় নামৰ পাৰ্ট 2 17 নম্বৰ ভিডিও আমি আগৰ ভিডিওটোত এক্সাৰসাইজ 8.4 2 নম্বৰ কোৱেশ্যনলৈকে কৰিলো আজি 17 নম্বৰ ভিডিওটোত এক্সাৰসাইজ 8.4 3 নম্বৰ কোৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰিম যিসকলে আগৰ ভিডিওবোৰ চোৱা নাই তেওঁলোকে ওপৰ আই বটনত আৰু তলৰ ডেসক্ৰিপচনত ইয়াৰ লিংক পাবা সেই ভিডিওখিনি চাইহে 17 নম্বৰ ভিডিওটো আহিবা এতিয়া প্ৰথমটোত কৈছে মান নিৰ্ণয় কৰা 3 নম্বৰ প্ৰথমটোত কৈছে এই ৰাশিখিনি মান নিৰ্ণয় কৰিব লাগে ইংলিছত ক'লে ইভালুৱেট কৰিব লাগে এই ৰাশিখিনি মান ইয়াত দুটা কনসেপ্ট লাগিব আমি যিখিনি ফৰ্মুলা পঢ়িছিলো সেই ফৰ্মুলা কনসেপ্টটো লাগিব প্লাস পূৰক কোণৰ কনসেপ্টটো লাগিব ইয়াত মই প্ৰথম লিখি লৈছো sin স্কয়াৰ 63 ডিগ্ৰী প্লাস sin স্কয়াৰ 27 ডিগ্ৰী ডিভাইডেড বাই cos স্কয়াৰ 17 ডিগ্ৰী প্লাস cos স্কয়াৰ 73 ডিগ্ৰী মই এনেকা ধৰণৰ অংকত কৈছিলো পূৰক কোণৰ কনসেপ্ট লগাবলৈ দুটা থাকিলে মই তাৰ যিকোনো এটা চেঞ্জ কৰিম ইয়াত ওপৰত চোৱা sin স্কয়াৰ 63 আৰু sin স্কয়াৰ 27 ডিগ্ৰী আছে তাৰ ভিতৰত মই 90 ডিগ্ৰী কোণৰ সাপেক্ষে যিকোনো এটাহে চেঞ্জ কৰিম ধৰিলা তুমি প্ৰথমটো চেঞ্জ কৰা বা সেকেন্ডটো চেঞ্জ কৰাটো তোমাৰ কথা মই 63 জায়গাত কি লিখিব পাৰিম 63 জায়গাত 90 সাপেক্ষে কি লিখিব পাৰিম 90 ডিগ্ৰী মাইনাস 27 ডিগ্ৰী লিখিম হয় না 90 ডিগ্ৰী মাইনাস 27 মানে 90 পৰা 27 ডিগ্ৰী বিয়োগ কৰিলে কিমান পাম 63 পাম এতিয়া চোৱা 90 পৰা বিয়োগ কৰা সময়ত মই কোনটো কি কৰিছো আসলে 63 মই কোনটো চেঞ্জ কৰিছো আৰু কোনটো চেঞ্জ কৰিলে অনুপাতটো চেঞ্জ নহয় সাইনে হৈ থাকিব মই এইখিনি কথা অলৰেডি আগৰ ভিডিওত শিকাই থৈ আহিছো তেন্তে কি হ'ল 63 জায়গাত লিখিলো 90 27 বিয়োগ কৰা মই 63 ঠাইত লিখিলো 27 যেহেতু কোনটো 63 আছিল মই চেঞ্জ কৰি লিখিলো 27 হেকানে অনুপাত চেঞ্জ না কৰা সাইনে আছে ইয়াতে আউটা কথা সাইনৰ ওপৰত কি আছে স্কয়াৰ আছে মানে এটো গোটেই বস্তুটো কি হৈছে স্কয়াৰ হৈ আছে কথাটো বুজি পালানে প্লাস মই যেহেতু এটো চেঞ্জ কৰিলো পাছতো চেঞ্জ নকৰো পাছতো সেম ৰাখিম এটা হলে ক্লিয়াৰ এটা তলত দুটা ভিতৰত যিকোনো এটা চেঞ্জ কৰিম তলত এটা আছে cos স্কয়াৰ 17 ডিগ্ৰী আনটো আছে cos স্কয়াৰ 73 ডিগ্ৰী মই যিকোনো এটা চেঞ্জ কৰিম ধৰিলা মই প্ৰথমটোকে চেঞ্জ কৰো প্ৰথম 17 ডিগ্ৰী কি লিখিব পাৰিম 90 ডিগ্ৰী মাইনাস এটো কোন সাপেক্ষে লিখিব পাৰিম নে পাৰিম 90 ডিগ্ৰী মাইনাস 73 মই যদি 90 পৰা 73 বিয়োগ কৰো তেতিয়া 17 পাম 17 পাম এটা বিয়োগ কৰা সময় চোৱা কোন আছিল 17 মই লিখিলো 73 মানে কোনটো চেঞ্জ কৰিছো তেন্তে অনুপাত চেঞ্জ নহয় cos হৈ থাকিব কিন্তু ইয়াত বস্তু এটা দিব লাগিব যেহেতু ইয়াত স্কয়াৰ আছে তেন্তে মই হোল স্কয়াৰ দিব লাগিব হয় না হয় প্লাস এটো সেম থাকিব cos স্কয়াৰ 73 ডিগ্ৰী এতিয়া কি হ'ব চোৱা তোমালোকে এটা ফৰ্মুলা পঢ়িছিলা কি পঢ়িছিলা আগৰ পূৰক কোণটাত sin 90 ডিগ্ৰী মাইনাস a ইকুৱেল টু কি লিখিব পাৰো মই cos a লিখিব পাৰো ঠিক তেনেকে cos 90 ডিগ্ৰী মাইনাস a ইকুৱেল টু কি লিখিব পাৰো sin a লিখিব পাৰো ঠিক তেনেকে এটো এপ্লাই হ'ব ইয়াত sin 90 ডিগ্ৰী মাইনাস a মান কিমান 27 ডিগ্ৰী তেন্তে sin 90 ডিগ্ৰী মাইনাস a কি লিখিব পাৰিম cos a মানে cos কিমান ডিগ্ৰী 27 ডিগ্ৰী আৰু স্কয়াৰ হৈছে মানে কি cos স্কয়াৰ হৈছে হয় না প্লাস এটো কি sin স্কয়াৰ 27 ডিগ্ৰী ডিভাইডেড বাই এটো কিমান হ'ব চোৱা cos 90 ডিগ্ৰী মাইনাস a মানে cos 90 মাইনাস a হলে হয় sin a মানে এটো হ'ব sin a মানে 73 ডিগ্ৰী আৰু স্কয়াৰ হৈছে স্কয়াৰ ইয়াত মই স্কয়াৰটো দি দিম কেলে এনেকুৱা কৈছো কাৰণ মই এটো কথা কৈছিলো কি sin স্কয়াৰ a মানে কি sin a হোল স্কয়াৰ বা sin a ধৰিলা হোল স্কয়াৰ হৈ আছে তাক মই কেনেকৈ লিখিব পাৰিম sin স্কয়াৰ a হয়নে হেকানে মই হোল স্কয়াৰটো কেনেকৈ লিখিব পাৰিম ইয়াত হোল স্কয়াৰ হৈছে তাক মই কেনেকৈ a স্কয়াৰটো ভিতৰলৈ লৈ আনিলো মানে sin স্কয়াৰ 73 ডিগ্ৰী প্লাস cos স্কয়াৰ 73 ডিগ্ৰী হয়নে এতিয়া সো আমি ফৰ্মুলা পঢ়িছিলো কি ফৰ্মুলা পঢ়িছিলো তিনটা বেসিক ফৰ্মুলা পঢ়িছিলো তাৰ প্ৰথমটো আছিল sin স্কয়াৰ a প্লাস cos স্কয়াৰ a ইকুৱেল টু কিমান লিখিছিলো 1 লিখিছিলো তাৰ অৰ্থাৎ কি অৰ্থটো কি ইয়াত কোনগিটা কি একে ইয়াত a ইয়াতো a প্ৰথম sin অনুপাত লৈছো তাৰপা cos অনুপাত লৈছো হিয়ৰক স্কয়াৰ কৰি যোগ কৰিছো ইয়াতো কোনটো একে আছে ইয়াতো কোনটো একে আছে আৰু তেনেকে কোনগিটা একে থাকিলে কিমান হয় ভ্যালুটো কিমান হয় 1 হয় মানে ইয়াত a ভ্যালু যিকোনো হ'ব পাৰে ধৰিলো মই যদি লিখো sin স্কয়াৰ 25 ডিগ্ৰী প্লাস cos স্কয়াৰ 25 ডিগ্ৰী ইয়াত দুইটা টাৰ্ম স্কয়াৰ আছে আৰু কোনগিটা কি এটো লগত এটো সমান মানে কোনগিটা একে ইয়াতো 25 আছে ইয়াতো 25 আছে তেন্তে ইয়াৰ গোটেইখিনি ভ্যালু কিমান আহিব 1 আহিব ঠিক তেনেকে ওপৰটো কনসেপ্ট হেতু কনসেপ্ট লগোৱা cos স্কয়াৰ 27 ইয়াত কিমান আছে 27 ইয়াতো কি sin স্কয়াৰ 27 মানে কোনগিটা একে মানে ভ্যালুটো কিমান আহিব ওপৰত 1 আহিব প্ৰথম ফৰ্মুলা মতে হয়নে ঠিক তেনেকে তলটো চোৱা ইয়াত 73 ডিগ্ৰী ইয়াতো 73 ডিগ্ৰী এবাৰ sin স্কয়াৰ হৈ আছে এবাৰ cos স্কয়াৰ ইয়াতো 1 আহিব 1/1 মানে কিমান 1/1 মানে সিম্পলি 1 তেন্তে মই প্ৰথমটো আনসাৰ সিম্পলিফাই কৰি কিমান পালো 1 পালো হয়নে এটা ইয়াৰ সেকেন্ডটো চাম ইয়াৰ সেকেন্ডটো কি দি আছে চোৱা এটো নোট কৰিলা তোমালোকে সেকেন্ডটো দি আছে sin 25 ডিগ্ৰী sin 25 ডিগ্ৰী 3 নম্বৰ 2 টো sin
25 ডিগ্ৰী ইনটু cos 65 ডিগ্ৰী প্লাছ cos 25 ডিগ্ৰী sin 65 ডিগ্ৰী এতিয়া ইয়াৰ ভ্যালু নিৰ্ণয় কৰিব লাগে একে দুটা থাকিলে কেটা কৰিব লাগিব এটা কৰিব লাগিব কিন্তু তাৰ আগতে এটা কথা চাই লোৱা ইয়াৰ প্ৰথম এই দুটা ভিতৰত কি কেটা কৰিম এটা চেঞ্জ কৰিম এই প্ৰথম দুটা ভিতৰত কি কৰিম এটা চেঞ্জ কৰিম যদিহে মই ইয়াত কথা এটা কৈছো যদিহে মই ইয়াত 25 ডিগ্ৰীটো চেঞ্জ কৰো ইয়াটো কি চেঞ্জ কৰিব লাগিব 25 ডিগ্ৰীটো যদিহে মই 65 ডিগ্ৰীটো চেঞ্জ কৰো তেন্তে ইয়াটো কি কৰিব লাগিব 65 ডিগ্ৰী হেতুৱে মেইন তোমালোকে মনত ৰাখিবা sin 25 ডিগ্ৰী মই প্ৰথম লিখি লৈছো cos 65 ডিগ্ৰী প্লাস cos 25 ডিগ্ৰী হেকানে তোমালোকে আগৰ ভিডিওখিনি চাই ললে এইখিনি বেছি ক্লিয়াৰ হ'ব এটো মই কি লিখিম sin 25 জায়গা 25 জায়গা মই লিখিব পাৰিম 90 ডিগ্ৰী minus 65 হয় না 90 বা 65 বি কৰিলে কিমান পাম মই 25 এতিয়া চোৱা 90 পৰা বিয়োগ কৰা সময়ত কোনটো আছিল 25 ডিগ্ৰী কিন্তু মই চেঞ্জ কৰিলো 65 কৰিলো মানে কোনটো চেঞ্জ কৰিছো তেন্তে অনুপাত চেঞ্জ নহয় sin হৈ থাকিব আৰু এটোটো সেম থাকিব cos 65 হৈ থাকিব প্লাস ইয়াত কোনটো চেঞ্জ কৰিলো 25 ডিগ্ৰীটো চেঞ্জ কৰিছো তেন্তে ইয়াটো 25 ডিগ্ৰী এটো চেঞ্জ কৰিব লাগিব হয় না এটো মই কি লিখিম তেন্তে 90 ডিগ্ৰী minus 25 জায়গা 65 ডিগ্ৰী লিখিম হয় না 90 minus 65 ডিগ্ৰী তেন্তে বিয়োগ কৰা মই 90 25 আছিল মই বিয়োগ কৰা মই 65 কৰিলো কোনটো চেঞ্জ কৰিছো তেন্তে অনুপাত চেঞ্জ নহয় cos এ থাকিব আৰু এইটোটো obviously সেমই থাকিব 65 ডিগ্ৰী এটা হলে ক্লিয়াৰ এতিয়াটো আছে আকৌ ফৰ্মুলা কৰিলে sin 90 ডিগ্ৰী minus a sin 90 ডিগ্ৰী minus a মানে কি cos a তেন্তে কি হ'ব cos a মানে কিমান 65 ডিগ্ৰী ইনটু আগৰ পৰা এটো cos 65 আছে ক্লিয়াৰ প্লাস cos 90 ডিগ্ৰী minus a কিমান হৈ যাব cos টো কলে চেঞ্জ হ'ব sin হলে sin a sin 65 ডিগ্ৰী ইনটু sin 65 ডিগ্ৰী হয় না এতিয়া কি চোৱা ধৰি লোৱা এনেকে sin a ইনটু sin a আছে মানে এই বস্তুটো কি হৈ আছে এই দুটা কি হৈ যাব sin a হোল স্কয়াৰ হয় না sin a হোল স্কয়াৰ মই সিম্পলি কেনে লিখিব পাৰিম sin স্কয়াৰ a কান মই আগৰ ভিডিওত কৈছো এই দুটা বস্তু একে তেনে মই এটো কি লিখিব পাৰিম cos স্কয়াৰ 65 ডিগ্ৰী প্লাস এটো কি লিখিব পাৰিম sin স্কয়াৰ 65 ডিগ্ৰী আকৌ আগৰ প্ৰথম ফৰ্মুলাটো চোৱা এতিয়া কি sin স্কয়াৰ প্লাস cos স্কয়াৰ 1 মানে কোন গিটা একে 65 ইয়াটো 65 এবাৰ sin স্কয়াৰ হৈছে এবাৰ cos স্কয়াৰ হৈছে তেন্তে ইয়া গুটে ভ্যালুটো কিমান পাম 1 পাম তেন্তে সিম্পলি সেকেন্ডৰ ভ্যালু কিমান পালো 1 পালো এতিয়া ইয়াৰ পাছত মই 4 নম্বৰ কোৱেশ্চন গিটা কৰিম এটো ধুনিয়াকে নোট কৰি লোৱা এটা 4 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা শুদ্ধ উত্তৰটো বাছি উলিওৱা আমাক কেটামান কোৱেশ্চন দিয়া আছে তাত অপচনেল দিয়া আছে মানে এমসিকিউ তাত 4টা অপচন দিয়া আছে তাৰ ভিতৰত কোনটো শুদ্ধ হৈ উঠিছে আৰু তোমাৰ বাছনি যথাযথ সাব্যস্ত কৰা মানে কেলে হৈছে এটো দেখাই দিব লাগে এই কোৱেশ্চনটো কৰা আগতে মই যিকিটা বেসিক ফৰ্মুলা শিকাইছিলো সেই ফৰ্মুলা গিটা মই তোমালোকক কিনান লিখি দিছো যাতে আমাৰ অংক গিটা কৰোতে সহজ হয় মই মেইন প্ৰথম বেসিক তিনটা ফৰ্মুলা শিকাইছিলো প্ৰথমটো আছিল sin স্কয়াৰ a প্লাস cos স্কয়াৰ a = 1 সেকেন্ডটো কৈছিলো মই 1 প্লাস tan স্কয়াৰ a এইগিটা মনত ৰাখিব লাগিব = sec স্কয়াৰ a আৰু থাৰ্ডটো কৈছিলো 1 প্লাস cot স্কয়াৰ a = cosec স্কয়াৰ a এইগিটা উপৰিও আনুষংগিক মই কেটামান ফৰ্মুলা কৈছিলো সেইগিটা কি আছিল প্ৰথমটো আছিল tan a কি লিখিব পাৰো মই sin a / cos a হয় না ঠিক তেনেকে cot a কি লিখিব পাৰো cot a = 1/tan a লিখিব পাৰো মানে tan a উল্টা মানে কি 1/tan a মানে কি এই বস্তুটো উল্টি যাব cos a / sin a নেক্সট আৰু এটা ফৰ্মুলা শিকিছিলো এটো হৈছে sec a কি তেন্তে 1/cos a ইয়াৰ পৰা কি পাম cos a কি হ'ব 1/sec a হ'ব হয় না একে কথা ঠিক তেনেকে cosec a কি হ'ব 1/sin a এইগিটা ফৰ্মুলা দৰকাৰ হ'ব গুটে অনুশীলনটোত সেইকাৰণে মই লিখি ললো এতিয়া প্ৰথম এমসিকিউটো প্ৰথমটো কোৱেশ্চন কি কৈছে চোৱা 4 নম্বৰ 1 নম্বৰ কোৱেশ্চনটো কি কৈছে মান নিৰ্ণয় কৰা প্ৰথমটোত কৈছে 9 sec স্কয়াৰ a - 9 tan স্কয়াৰ a ইয়াৰ ভ্যালুটো কিমান হ'ব দিছে অপচন a দিয়া আছে 1 অপচন b দিয়া আছে 9 অপচন c দিয়া আছে 8 অপচন d দিয়া আছে 0 এটা আমি কৈ চাও কোনটো হয় ৰাখিটো কিমান দিয়া আছে 9 sec স্কয়াৰ a - 9 tan স্কয়াৰ a সৰি এটো 1 নহয় এটো কিমান হয় উঠিছে এটো কোৱেশ্চন মাৰ্ক কোনটো হয় 1 হ'ব নে 9 হ'ব নে 8 হ'ব নে 0 হ'ব এটো উঠিছে এতিয়া চা এটো আমি কিবা কমন দেখিছে নি ইয়াত 9 টো কমন আছে মই যদি 9 টো কমন লওঁ প্ৰথমটো থাকি যাব কি sec স্কয়াৰ a - tan স্কয়াৰ ইয়াৰ পিছত চোৱা এতিয়া এটো কিবা বেসিক ফৰ্মুলাত পোৱা আনছা লাগিছে নিব বেসিক ফৰ্মুলা মানে এই তিনটা ফৰ্মুলাৰ ভিতৰত পোৱা আনছা লাগিছে নি ইয়াতো sec ইয়াত sec আছে tan আছে তেন্তে ইয়াতো sec আছে tan আছে তেন্তে সেকেন্ড ফৰ্মুলাৰ লগত পোৱা আনছা লাগিছে না সেকেন্ড ফৰ্মুলাৰে কি কয় 1 + tan স্কয়াৰ a = sec স্কয়াৰ যদি মই tan টোক ইফালে পঠিয়াই দিও তেন্তে এপিনে কি থাকি যাব 1 থাকিব ইফালে কি থাকিব sec স্কয়াৰ a
মাইনাছ টেন স্কুৱাৰ এ মিলিছেনে মানে চেক স্কুৱাৰ মাইনাছ টেন স্কুৱাৰ মানে চেক স্কুৱাৰ এ মাইনাছ টেন স্কুৱাৰ ভেলুটো কিমান পালোঁ 1 পালোঁ চেক স্কুৱাৰ এ মাইনাছ টেন স্কুৱাৰ মানে কি 9 পূৰণ এইখিনি গোটেইখিনি ভেলু কিমান 1 কথাটো বুজি পালা নে কোনটো ফৰ্মুলা মতে হ'ল সেকেন্ড ফৰ্মুলাটো মতে তেন্তে 9.1 মানে কিমান 9 তেন্তে অপচন কোনটো হ'ব অপচন হ'ব আমাৰ কাৰেক্ট অপচন কোনটো কাৰেক্ট অপচন হ'ব B2 এনেকুৱা ধৰণৰ কোৱেশ্যন পৰীক্ষাত SSLC পাবাই ঠিক আছে ধুনীয়াকৈ লিখি লোৱা অপচন কোনটো হ'ব B2 হ'ব এটা সেকেন্ড কোৱেশ্যনটো চোৱা ইয়া সেকেন্ড কোৱেশ্যনটো কি কৈছে 4 নম্বৰ 2টো ফৰ্মুলাখিনি লিখা থাকক যাতে সুবিধা হ'ব 4 নম্বৰ 2 কোৱেশ্যনটো কৈছে 1 + tan থিটা একে কথা থিটা ডিগ্ৰীত দিয়া থাকক a ডিগ্ৰীত দিয়া থাকক বেসিক ফৰ্মুলাটো ইউজ কৰিম into 1 + cot theta minus cosec theta is equal to question mark মানে কিমান সুধিছে ইয়া অপচন কিটা দিয়া আছে এটা দিয়া আছে 0 অপচন বি দিয়া আছে 1 অপচন সি দিয়া আছে 2 অপচন ডি দিয়া আছে -1 এটো কেনে কৰিম চোৱা প্ৰথম মই ৰাখিটো এবাৰ লিখি লৈছো ৰাখিটো কি আছে 1 + tan theta plus sec theta into 1 + cot theta minus cosec theta মই আগৰ ভিডিঅ'ত কৈ আহিছো এনেকুৱা ধৰণৰ ৰাখি হল কৰোতে সদায় মই চাম কিবা বেসিক ফৰ্মুলাত পৰিছে নি বেসিক ফৰ্মুলা মানে এই প্ৰথম তিনটা ফৰ্মুলাত হয়নে যদি কিবা বেসিক ফৰ্মুলাত পাম মই ডাইৰেক্ট ফৰ্মুলাটো এপ্লাই কৰিম আৰু যদিহে নপৰে মই সাধাৰণতে আকৌ কৈছো সদায় যে হ'ব তেনেকুৱা নহয় সাধাৰণতে মই বস্তুবক সাইন আৰু কসলে চেঞ্জ কৰিম কলে চেঞ্জ কৰিম সাইন আৰু কসলে মই প্ৰথমতে চাম কিবা বেসিক ফৰ্মুলাত পৰিছে নি যদি পৰে মই এপ্লাই কৰিম যদি নপৰে তেন্তে মই সাধাৰণতে গোটেই অনুপাতবোৰ কলে চেঞ্জ কৰিম সাইন বা কসলে ঠিক আছে জলে চেঞ্জ হ'ব ৰেসপেক্টিভ অনুপাতটো জলে চেঞ্জ হ'ব তালে চেঞ্জ কৰিম কিন্তু সাইন বা কসলে চেঞ্জ কৰিব চেষ্টা কৰিম তেতিয়া মোৰ অংকটো সহজ হৈ যাব হয়নে এতিয়া চোৱা এতিয়া কিবা বেসিক ফৰ্মুলা মানে এই তিনটা ফৰ্মুলা কিবা পইণ্টছ লাগিছে জানো না লগা তেনে মই চেঞ্জ কৰিম 1 to 1 এ থাকিব এতিয়া মই 10 ৰ জায়গাত কি লিখিব পাৰিম tan a মানে sin a মানে by cos a থিটা কাৰণে হেতুৱে হ'ব tan থিটা ইকুৱেল কি হ'ব sin থিটা by cos থিটা sin থিটা by cos থিটা ঠিক তেনেকৈ sec a মানে কি 1 by cosec a তেন্তে sec থিটা মানে কি হ'ব 1 by cosec থিটা একে কথা cos উল্টা এটো হৈ গ'ল হয় এটা সেকেন্ডত চা সেকেন্ডত 1 to 1 এ থাকিব প্লাস কটক কি লিখিব পাৰিম কটক কি লিখিব পাৰিম cos by sin মানে cos থিটা by sin থিটা মাইনাস cosec কি লিখিব পাৰিম 1 by sin মানে 1 by sin থিটা এই দখলৈকে আশা কৰো বুজি পাইছা তাৰ পিছত চোৱা এই বাকসটো ভিতৰত চোৱা মানে এই ব্ৰেকেটৰ ভিতৰত চোৱা এই ব্ৰেকেটত মই লসাগু ল'ব পাৰিম নে ইয়াত তলত একটা আছে ইয়াত সাইনৰ তলত cos থিটা আছে ইয়াত cos থিটা আছে তেন্তে গোটেইকিটা লসাগু কি আহিব cos থিটা আহিব তেন্তে গোটেইকিটা লসাগু কি আহিব মানে এলসিএম আহিব cos থিটা তাবা কি কৰিব লাগিব একৰ লগত cos থিটা পূৰণ কৰিব লাগিব কিমান হ'ব cos থিটা হ'ব হয়নে ইয়াত cos থিটা এবাৰ যাব তাৰ লগত sin থিটা পূৰণ কৰিলে sin থিটা হ'ব প্লাস cos থিটা এবাৰ যাব তাৰ লগত একটো পূৰণ কৰিলে 1 হ'ব মানে এইখিনি পালো কি পালো cos থিটা প্লাস sin থিটা প্লাস 1 ডিভাইডেড বাই cos থিটা এফালে চোৱা কি এফালে প্ৰথম কম লসাগু ললে আহিব sin থিটা লসাগু আহিব একৰ লগত sin থিটা পূৰণ কৰিলে sin থিটা প্লাস sin থিটা কেবা যাব এবাৰ যাব তাৰ লগত cos থিটা পূৰণ কৰিলে cos থিটা মাইনাস 3 আছে কাৰণে মাইনাস দিলো sin থিটা কেবা যাব এবাৰ তাৰ লগত 1 পূৰণ কৰিলে 1 ঠিক আছে এতিয়া কি এনেকুৱা অংক কেনেকৈ কয় মই আগৰ ভিডিঅ'ত কৈছিলো তলটোৰ লগত তলটো পূৰণ হ'ব ওপৰটোৰ লগত ওপৰটো পূৰণ হ'ব তলত ওপৰত কি আছে cos থিটা into sin থিটা প্লাস 1 হোল ব্ৰেকেট এটো কি আছে এটো চোৱাচোন বা sin থিটা প্লাস cos থিটা মই তাকে cos থিটা প্লাস sin থিটা লিখিব পাৰিম নে মানে cos থিটাটো আগলৈ আনলো বস্তুখিনি একেটাই থাকিব মই এটোকো তেনেকৈ লিখিব পাৰিম cos থিটা প্লাস sin থিটা কিন্তু -1 এবাৰ কি -1 হয় না ডিভাইডেড বাই ইয়াত তলত কি আছে cos থিটা into sin থিটা এডখলে ক্লিয়াৰ নে হয় এতিয়া চোৱা তুমি এই গোটেই বস্তুখিনি cos থিটা প্লাস sin থিটাক a বুলি ধৰা এই গোটেই বস্তুখিনি cos থিটা প্লাস sin থিটাক a বুলি ধৰা a বুলি ধৰিলে কি হ'ব আৰু 1 ক b বুলি ধৰা তেন্তে কি হৈ যাব a plus b হৈ যাব ওপৰটো কেলে মই গোটেইখিনি k ধৰিলো আৰু এটো b ধৰিলো a plus b হৈ যাব আৰু এইখিনি মই কি ধৰিছো a ধৰিছো আৰু এটো কি -b তেন্তে ফৰ্মুলা কি পৰিলে a plus b whole into a minus b মই a কি ধৰিছো অসুবিধা পালে লিখি লবা cos থিটা প্লাস sin থিটা আৰু b কি ধৰিছো 1 ধৰিছো এটা তেন্তে ফৰ্মুলা মতে কি হ'ব a স্কয়াৰ minus b স্কয়াৰ a স্কয়াৰ মানে এইখিনি cos থিটা প্লাস sin থিটা হোল স্কয়াৰ
মাইনাছ বি স্কোৱাৰ মানে 1 হোল স্কোৱাৰ ডিভাইডেড বাই তলত কি হ'ব কছ থিটা ইনটু সাইন থিটা এডোখৰলৈ ক্লিয়াৰ এডোখৰলৈকে নোট কৰি লম মই ওপৰখিনি ৰাফ কৰোঁ এতিয়া চোৱা ওপৰটো এইটো a প্লাছ বি যদি কছক a ধৰা এইটোক b ধৰা a প্লাছ বি হোল স্কোৱাৰ ফৰ্মুলাত পৰিছে জানা a প্লাছ বি হোল স্কোৱাৰ মানে কি a স্কোৱাৰ মানে কছ স্কোৱাৰ থিটা প্লাছ b স্কোৱাৰ মানে সাইন স্কোৱাৰ থিটা হয় না প্লাছ টুৱাইছ ab মানে 2 পূৰণ সাইন ab মানে সাইন 2 পূৰণ কছ থিটা ইনটু সাইন থিটা হ'ব মই কি কৰিলোঁ এইটো a প্লাছ বি ফৰ্মুলাত ভাঙিলোঁ a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ টুৱাইছ ab a প্লাছ বি ফৰ্মুলাটো কি আছিলে a স্কোৱাৰ প্লাছ 2 পূৰণ ab প্লাছ b স্কোৱাৰ আছিলে সেইটোৱে ভাঙিলোঁ a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ টুৱাইছ ab হয়নে মাইনাছ 1ক স্কোৱাৰ কৰিলে 1 হ'ব ডিভাইডেড বাই তলত কিমান হ'ব তলত কছ থিটা ইনটু সাইন থিটা এইডোখৰলৈ বুজি পালানে ইয়াৰ পিছত কি কৰিম চোৱা আমি এই জাষ্ট ফৰ্মুলা মতে কি জানো সাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা মানে 1 তেন্তে সাইন স্কোৱাৰ থিটা ইয়াত 8 আছে তুমি হেতু থিটাৰ কাৰণেও লিখিব পাৰিবা সাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা মানে এইখিনি প্ৰথমখিনি সাইন স্কোৱাৰ প্লাছ কছ স্কোৱাৰ থিটা হয় নে এইটো কছ স্কোৱাৰ থিটা প্লাছ সাইন স্কোৱাৰ থিটা মানে এই গোটেই ভ্যালুখিনি মান কিমান আহিব এই ভ্যালুখিনি মান কিমান আহিব এই ভ্যালুখিনি মান আহিব 1 আহিব প্লাছ এইখিনি সেম টু সেম থাকিব ইনটু সাইন থিটা তাৰপৰা -1 ডিভাইডেড বাই তলত আছে cos থিটা ইনটু সাইন থিটা এতিয়া চোৱা এইটো এক ইয়াৰ আগত কি আছে প্লাছ ইয়াৰ আগত মাইনাছ মানে এই দুটা কেনসেল গ'ল এক তেন্তে ওপৰত কি থাকিলে ওপৰত থাকিলে 2 cos থিটা ইনটু সাইন থিটা ডিভাইডেড বাই তলত কি থাকিলে cos থিটা ইনটু সাইন থিটা এইটো কেনসেল গ'ল থাকিলে কি থাকিলে অনলি 2 থাকিলে তেন্তে আমাৰ কাৰেক্ট অপচন কোনটো হ'ব 2 কোনটো অপচনত আছিলে 2 আছিলে অপচন সি তেন্তে আমাৰ কাৰেক্ট অপচন কোনটো অপচন সি অপচন সি টো আমাৰ কাৰেক্ট আমি কিমান পালোগৈ আনসাৰ 2 পালোগৈ এতিয়া ঠিক তেনেকৈ 3 নম্বৰটো কৰিম এইটো নোট কৰিলা তোমালোকে 3 নম্বৰটোত একে ধৰণৰ সিম্পলিফিকেশন কৰি মান উলিয়াব লাগে মানে মই 4 3 টো কথা কৈছো ফৰ্মুলাখিনি লিখা থাকক 3 নম্বৰটোত কি কৈছে চোৱা এতিয়া আমাক কৈছে sec a প্লাছ 10a হোল ব্ৰেকেট 1 মাইনাছ sin a ইয়াৰ ভ্যালুটো কিমান হ'ব দিছে অপচন এ দিয়া আছে sec a হ'ব বুলি কৈছে অপচন বি দিয়া আছে sin a হ'ব বুলি কৈছে অপচন সি দিয়া আছে cos a হ'ব বুলি কৈছে অপচন ডি দিয়া আছে cos a হ'ব বুলি কৈছে কোনটো হয় সুধিছে প্ৰথম ৰাখিখিনি সিম্পলিফাই কৰি চাব লাগিব তাৰ কাৰণে sec a plus 10a whole bracket 1 minus sin a মই প্ৰথম এনেকৈ ৰাখি চাল থাকিলে কি চাব কৈছো প্ৰথম ফৰ্মুলাত পয় নি কিবা ডাইৰেক্ট ফৰ্মুলা মানে প্ৰথম তিনটা ফৰ্মুলাৰ ভিতৰত পৰিব নি কিবা প্ৰথম তিনটা ভিতৰত কিবা পৰিব জানো নপৰিলে কি কৰিম মই সিম্পলিফাই কৰিম কেনেকৈ সিম্পলিফাই কৰিম কলে কনভাৰ্ট কৰিম মই sin আৰু cos লে sec a জায়গাত কি লিখিব পাৰিম 1 by cos a ফৰ্মুলাত নপৰিলে sin আৰু cos লে চেঞ্জ কৰিম 10 জায়গাত কি লিখিব পাৰিম sin a by cos a হোল ব্ৰেকেট এটো কি লিখিব পাৰিম 1 to 1 a minus sin a এখিনি চোৱা এতিয়া এই ব্ৰেকেটৰ ভিতৰত থকাখিনি এখিনি লখাগু কি আহিব এলচিএম কি আহিব cos a আহিব cos a আহিলে ওপৰত কি থাকিব 1 plus sin a থাকি আহিব হয়নে হোল ব্ৰেকেট এটো কি হ'ল 1 minus sin a এতিয়া এই গোটেই ৰাখিটোৰ তলত কি এটা আছে এক এটা আছে হয়নে ইয়াৰ তলত কি আছে এক এটা আছে তলৰটোৰ লগত তলৰটো পূৰণ হ'ব ওপৰটোৰ লগত ওপৰটো পূৰণ হ'ব এই cos থিটা ইয়াৰ তলত আছে cos a ইয়াত আছে 1 এই দুটা পূৰণ কৰিলে কিমান হ'ব cos a হ'ব আৰু ওপৰত কিমান হ'ব 1 plus sin a হোল ব্ৰেকেট 1 minus sin a এটো কিবা ফৰ্মুলাত পৰিছে নে a plus b হোল ইনটু a minus b যদি তুমি a বুলি 1 ক ধৰা b বুলি যদি sin a ক ধৰা তেন্তে ফৰ্মুলা কি পৰিলে a plus b হোল ইনটু a minus b মানে a স্কয়াৰ ফৰ্মুলা মানে কি হ'ব a plus b তোমালোকে ফৰ্মুলাবোৰ নজনাকৈ লিখি লবা এইবোৰ জানিবই লাগে a স্কয়াৰ minus b স্কয়াৰ মানে a স্কয়াৰ মানে কিমান হ'ব 1 স্কয়াৰ minus b স্কয়াৰ মানে sin a হোল স্কয়াৰ ডিভাইডেড বাই cos a এৰখলে বুজি পালা না ঠিক আছে তাৰ পিছত মই কি কৰিম তাৰ পিছত মই এই ওপৰৰ লাইনটা মহাইছো কোৱেশ্চনটো লিখা থাকক ওপৰৰ লাইনটা মহাইছো মই এটা চোৱা 1 স্কয়াৰ কৰিলে কিমান হ'ব 1 হ'ব minus sin a স্কয়াৰ কৰিলে কিমান হ'ব sin স্কয়াৰ হ'ব
ডিভাইডেড বাই কছ স্কোৱাৰ এ এনেকুৱা ধৰণৰ ৰাশি কেনেকৈ সলভ কৰিব পাৰিম ওপৰ আৰু তলতো একে কৰিব লাগিব মানে তলত কছ এ আছে ওপৰটোতো ওপৰকো কছ এলে চেঞ্জ কৰিব লাগিব বা তলটোকো চাইন এলে চেঞ্জ কৰিব লাগিব তেতিয়াহে কটাকটি যোৱাৰ চান্স থাকিব চোৱাচোন তেন্তে আমি প্ৰথম ফৰ্মুলাটো মতে কি জানো চাইন স্কোৱাৰ এ প্লাছ কছ স্কোৱাৰ এ ইয়াৰ পৰা আমাক এই ৰাশিখিনি মান উলিয়াব পাৰিবা নি 1 মাইনাছ চাইন স্কোৱাৰ 1 মাইনাছ চাইন স্কোৱাৰ কাৰণে কি কৰিম চাইনটো ইফালে পঠিয়াই দিয়া থাকি যাব পিনে কি থাকিব কছ স্কোৱাৰ এ ইফালে কি হৈ যাব 1 sin স্কয়ার গুছি গলে মাইনাস sin স্কয়ার মানে কি গম পালো 1 মাইনাস sin স্কয়ার 1 মাইনাস sin স্কয়ার 1 মাইনাস sin স্কয়ার জায়গাত কি লিখিব পাৰিম cos স্কয়ার লিখিব পাৰিম কথাটো বুজি পালা নে ডিভাইডেড বাই cos a cos স্কয়ার a মানে কি cos a দুটা পূৰণ হৈছে cos স্কয়ার a মানে কি cos a পূৰণ cos a ডিভাইডেড বাই তলত কি আছে cos a এটা আছে এটা cos a লগত এটা cos a কেনসেল থাকিলে কি cos a তেন্তে আমাৰ কাৰেক্ট অপচন কোনটো হ'ব অপচন ডি অপচন ডি cos a দেখিছা নে অপচন ডি টো আমাৰ কাৰেক্ট অপচন ঠিক আছে এটো ধুনিয়াকৈ নোট কৰি লোৱা ইয়াৰ পাছত আৰু এটা আছে গৈ হেতুত কি কৈছে 1 + tan স্কয়াৰ a ডিভাইডেড বাই 1 + cot স্কয়াৰ a ইকুৱেল কিমান হৈ দিছে একে ধৰণৰ অংক আৰু এইটা ইম্পৰ্টেন্ট এক নম্বৰ কাৰণে পৰীক্ষাত পাবাই বা কেতিয়াবা সিম্পলিফিকেশন কৰিবলৈ দি দিব পাৰে অপচন নিদিয়াকে 2 বা 3 নম্বৰ সেইকাৰণে জাস্ট কোৱেশ্যনটো চাবা এমসিকিউ অপচন এটো হ'ব হেতু হ'ব তেনেকৈ মনত ৰাখি নাযাবা কেনেকৈ কোৱেশ্যনটো কৰে হেতু শিকি যাবা 1 + tan স্কয়াৰ a 1 + cot স্কয়াৰ a ইকুৱেল টু কোৱেশ্যন মাৰ্ক আমাক কিমান সুধিছে প্ৰথম অপচনটো সুধিছে sec স্কয়াৰ a বুলি কৈছে প্ৰথম অপচনটোত সেকেন্ড অপচনটোত কৈছে -1 বুলি কৈছে সি নম্বৰ অপচনটোত কৈছে cot স্কয়াৰ a বুলি কৈছে ডি নম্বৰ অপচনটোত কৈছে tan স্কয়াৰ এতিয়া আমি কোনটো হয় চাম লিখি লোৱা ৰাখিটো 1 + tan স্কয়াৰ divided by 1 + cot স্কয়াৰ মই প্ৰথম কি চাব কৈছো ডাইৰেক্ট ফৰ্মুলাত পইণ্ট চাব কৈছো এই ৰাখি কিটা কিবা ডাইৰেক্ট ফৰ্মুলাত পইছেন চাচোন পইছে না ডাইৰেক্ট ফৰ্মুলা মানে এই তিনটা পইছে না 1 + tan স্কয়াৰ 1 + tan স্কয়াৰ পইছে 1 + cot স্কয়াৰ 1 + cot স্কয়াৰ পইছে মানে তেন্তে কি 1 + tan স্কয়াৰ মানে কি লিখিব পাৰিম 1 + tan স্কয়াৰ sec স্কয়াৰ মই ওপৰত দেখিলো sec স্কয়াৰ হয় ডিভাইডেড বাই 1 + cot স্কয়াৰ 1 + cot স্কয়াৰ মানে cosec স্কয়াৰ এতিয়া আৰু এটো ডাইৰেক্ট ফৰ্মুলাত পইছে না এটো আৰু কি ফৰ্মুলাত পৰিবনো এটা তেন্তে ফৰ্মুলা নপৰিলে কি কৰিব লাগিব sin আৰু cos চেঞ্জ কৰিব লাগিব তেন্তে মই sec স্কয়াৰ মানে কি sec a হোল স্কয়াৰ হয় না sec a হোল স্কয়াৰ sec a হোল স্কয়াৰ ঠিক তেনেকৈ cosec স্কয়াৰ মানে cosec a হোল স্কয়াৰ এতিয়া sec a মানে কি sec a মানে 1/cos a মই sec a জায়গাত কি লিখিছো 1/cos a তাৰ হোল স্কয়াৰ ডিভাইডেড বাই cosec a মানে কি 1/sin a তাৰ হোল স্কয়াৰ ক্লিয়াৰ এটা ইয়াৰ পাছত চা 1 ক স্কয়াৰ কৰিলে 1 হৈ থাকিব ওপৰত ডিভাইডেড বাই cosec স্কয়াৰ কৰিলে cos স্কয়াৰ a হৈ যাব হয় না এটো কোৱেশ্যন ডিভাইডেড বাই তলটো একে 1 ক স্কয়াৰ কৰিলে 1 হ'ব আৰু তলত sin স্কয়াৰ কৰিলে sin স্কয়াৰ হৈ যাব ইয়াৰ অৰ্থটো কি আগৰ ভিডিঅ'ত কৈছো ইয়াৰ অৰ্থটো হৈছে ওপৰৰ এই বস্তুটোক তলৰ এই বস্তুটোৱে হৰণ কৰিছে মানে 1/cos স্কয়াৰ a কিহে হৰণ কৰিছে 1/sin স্কয়াৰ a ঠিক আছে এতিয়া যদি মই হৰণক পূৰণ চিহ্নলৈ কনভাৰ্ট কৰি দিও এই হৰণ চিহ্নলৈ যদি পূৰণ চিহ্নলৈ কনভাৰ্ট কৰি দিও তেন্তে পাছৰ বস্তুটো উল্টি যাব 1 - sin স্কয়াৰ a আছে হেতু উল্টি যাব উল্টি গলে কি হ'ব sin স্কয়াৰ a/1 sin স্কয়াৰ a/1 আৰু তলত 1 টো লিখে জানো নিলিখে বা লিখিলেও লিখিব পাও sin স্কয়াৰ a/1 এতিয়া ওপৰত লগত ওপৰটো পূৰণ কৰা 1 ৰ লগত sin স্কয়াৰ পূৰণ কৰিলে কিমান হ'ব sin স্কয়াৰ হ'ব ওপৰত আৰু তলত cos স্কয়াৰ লগত 1 পূৰণ কৰিলে cos স্কয়াৰ এটো মানে কি sin স্কয়াৰ a/cos স্কয়াৰ মানে কি মই এনেকৈ লিখিব পাৰিম নে sin স্কয়াৰ মানে বা cos স্কয়াৰ মানে কি sin a/cos মানে tan a তাৰ লগত স্কয়াৰ আছে তেন্তে tan স্কয়াৰ a হ'ব হয় নে নহয় tan স্কয়াৰ হ'ব কেলে হ'ব sin a/cos মানে tan a তাৰ লগত স্কয়াৰ আছে কাৰণে স্কয়াৰ ইয়াতো স্কয়াৰ হ'ব tan স্কয়াৰ তেন্তে অপচন কোনটো হ'ব অপচন হ'ব ডি তেন্তে আমাৰ 4 নম্বৰ গোটেইকিটা শেষ হ'ল এইকিটা ইম্পৰ্টেন্ট কোৱেশ্যন তোমালোকৰ এমসিকিউ টাইপতে আহিব বুলি কোনো কথা নাই কেতিয়াবা তোমালোকৰ সিম্পলিফাই কৰি দিব পাৰে এনেকৈ গোটেই ৰাশিখিনি দিব ইয়াৰ মানটো কিমান হ'ব উলিবা 2 নম্বৰ বা 3 নম্বৰ কাৰণে সেইকাৰণে তোমালোকে এমসিকিউটো অপচন এটো হ'ব হেতু হ'ব তেনেকৈ মনত ৰাখি নাযাবা পৰাপক্ষত তোমালোকে অংকটো কেনেকৈ কৰে হেতু বুজিবলৈ চেষ্টা কৰা ইয়াৰ পাছৰ ভিডিঅ'ত মই ইয়াৰ পাছৰ কোৱেশ্যনকিটা বহুত ইম্পৰ্টেন্ট 5 নম্বৰ কোৱেশ্যনখিনি অভেদ প্ৰমাণ কৰা মানে অভেদ কেইটা অভেদৰ সহায়ত মানে প্ৰমাণ কৰিব লাগে লেফট হেণ্ড সাইড ৰাইট হেণ্ড সাইড হৈ মানে বাম পক্ষ সোঁ পক্ষ হৈ সেইখিনিৰ পৰা ষ্টাৰ্ট কৰিম যদি তোমালোকে ভিডিঅ'টো ভাল পালা ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ